পশ্চিমবংগৰ শিলিগুৰিৰ মেৰিয়াদা মৈত্ৰী ৰিজৰ্টত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপৰ কনিষ্ঠ শাখাৰ প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশ কিকবক্সিং টীমৰ বৃহৎ জয়। ৱেষ্ট বেংগল স্পৰ্টছ কিকবক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত ২৭খন ৰাজ্যৰ মুঠ ৬১৩গৰাকী প্ৰতিযোগীৰ ভিতৰত ফিমেল জুনিয়ৰ শাখাত নামচাই জিলাৰ লেকাঙৰ দলিনা নিয়োগে এটা গ'ল্ড মেডেল, লেকাঙৰ ভাৰতী সোণোৱালে এটা গ'ল্ড মেডেল, লেকাঙৰ কামি পায়েঙে চিলভাৰ মেডেল, নামচাইৰ জিপি লম্বি আৰু ইটানগৰৰ ৰুবা টকিঅ'য়ে ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়। কিকবক্সিং এছ'চিয়েশ্যন অৱ অৰুণাচল প্ৰদেশৰ মুখ্য প্ৰশিক্ষক গোপাল মৰাণ আৰু টিম মেনেজাৰ ৰাজ কছাৰীৰ তত্বাৱধানত ৰাষ্ট্ৰীয় কিকবক্সিং প্ৰতিযোগিতাত মুঠ 10গৰাকী প্ৰতিযোগীয়ে প্ৰতিনিধিত্ব কৰি সৰ্বমুঠ 2টা সোণৰ পদক, 1টা ৰূপৰ পদক আৰু 2টা ব্ৰঞ্জৰ পদক লাভেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে সময়ে সময়ে অৰুণাচল প্ৰদেশৰ কিকবক্সিং দলটিয়ে বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সম্পূৰ্ণ নিজা খৰচ বহনেৰে দলটিয়ে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। গতিকে অৰুণাচল প্ৰদেশ চৰকাৰলৈ খেলুৱৈ আৰু প্ৰশিক্ষকে দলটিক বিভিন্ন সুবিধা প্ৰদানৰ লগতে আৰ্থিকভাৱে কিঞ্চিত সহযোগিতা আগবঢ়াবলৈ কাটৰ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নামচাই আপডেট নিউজ। Se baila así. सरार खेल रहा है कि नहीं ना सब छोड़ साला एक हो जाता तो कितना आ जाता।